তোমালোকলে আজি অলপ ডেলিভাৰী আছে শহাপহু আছে ফেণ্টেল পিজন আছে পাৰ চৰাই বহুত ধুনীয়া আৰু আছে গিনি ফ্লক মানে চীনা চৰাই এইখিনি গুৱাহাটীত যাব আৰু গুৱাহাটীৰ পৰা ওপৰত যাব তো কি দিওঁ সেইখিনি চাই থাকিব আৰু কি আমাৰ লগত আছে এইবিলাক দেখুৱাম ভিডিঅ'টো সম্পূৰ্ণ চাব বেছি নহয় মাত্ৰ 3 মিনিটৰ ভিডিঅ' সম্পূৰ্ণ চাব দেখুৱাই চাব এইখিনি আজি পেকিং কৰি আছোঁ এইখিনি শহাপহু গুৱাহাটীৰ পৰা আৰু চুপাৰত যাব মানে নৰ্থ ইষ্ট অল নৰ্থ ইষ্ট ডেলিভাৰীৰ সুবিধা আছে আৰু ইয়াৰ পৰা যাব 10 পিচ গিনি ফ্লক গুৱাহাটীত মানুহ আছে লৈ আৰু চুপাৰত গুচি যাব আজি বুকিং হৈ আছে এইখিনি তো কাৰোবাক লাগিলে আগতীয়াকৈ এইবিলাক বুকিং কৰি ৰাখিব আৰু লগতে যাব এযোৰ ফেণ্টেল পাৰ চৰাই যেটো পাৰ চৰাই নেকি ময়ৰা চৰাইৰ নিচিনা দেখাত বহুত ধুনীয়া তো এইখিনি তো দাদাজনে বুকিং কৰিছে এইটো ফেণ্টেল পাৰ চৰাই এইটো কমপ্লিট পেকিং হ'ব একদম ৰাতিপুৱাই পুৱাই তো ইমান ধুনীয়া কোৱালিটি একদম এ গ্ৰেডৰ পোৱালিবিলাকহে আমি দিওঁ তো আমাৰ লগত টাৰ্কিও আছে এইবিলাক ৰাজহাঁহ আছে ৰাজহাঁহৰ পোৱালি আছে তো ৰাজহাঁহৰ পোৱালি মানে খৰচ নাই খৰচ পাতি একেবাৰে কম এইবিলাক পালন কৰাতে যদি ওচৰতে নদী আছে কিন্তু ৰাজহাঁহকে বছৰত এবাৰহে কণী পাৰে বা বেছি পুৰণা হ'লে বছৰত দুবাৰ কণী পাৰে কেতিয়াবা কিন্তু এবাৰে বেছি পাৰে তো ইয়াতেও দুইজনী বহি আছে কণী লৈ এইটো চাওক কিন্তু চাৰিওফালে বৰ্তমান কঠীয়া পৰা সময় হৈছে বা কঠীয়া পাৰিছে কিছুমানে তো সেইবিলাক খাবলৈ যায় কাৰণে ইয়াত বেলেগকৈ চব বন্ধ কৰি ৰখা আছে শহাপহু পাব শহাপহু আছে আমাৰ লগত কিন্তু আগতীয়াকৈ চব বুকিং কৰি ৰাখিব লাগিব কিন্তু দাদা এজনে এই দৈনিক কণী পৰা কুকুৰা চৰাইৰ বিষয়ে জানিব বিচাৰিছে যে ইয়াৰ মানে দানা পানী আৰু কেনেকৈ ৰাখিব লাগে আৰু ভেকচিন কেইটা তো ভেকচিনটো দিবই লাগে ভেকচিনখিনি নিয়মিতভাৱে দিলে ভেকচিনৰ খৰচা নাই সিমান আপোনাৰ 100টা কুকুৰা চৰাইৰ ভেকচিনৰ খৰচা মানে 30ৰ পৰা 50 টকা যায় খৰচা কিন্তু কিছুমানে ইয়াত ফ্ৰিজত ৰাখিব লাগে তাৰ দামটো বেছিকৈ লয় 100 টকা লয় তো এটা কুকুৰা ভেকচিন কৰোঁতে মাত্ৰ 1 টকাহে খৰচা যাব বেছি নাযায় তো ইয়াৰ ভেকচিন খৰচ 4-5টামান ভেকচিন কৰিব লাগে আৰু দানা খৰচাটো হ'ল আমাৰ লোকেল দানাও দিব পাৰে লোকেল দানাবিলাক দিলে কি হয় কণীৰ সংখ্যাটো কমি আহিব 180 200 বা 220 এনেকুৱা কণী পাৰিব বছৰত আৰু যদি ইয়াক কোম্পানীৰ লেয়াৰ ফিড দিলে অলপ বেছিকৈ কণী পাৰিব 300ৰ পৰা 320টালৈকে কণী পাৰিব কিন্তু চাৰিওফালে বাউণ্ডাৰী দিব লাগিব যদি তামোল বাৰী আছে চাৰিওফালে ঘেৰাও কৰি দিব তামোল বাৰীত চাফা কৰি ৰাখিব কমপ্লিট চক ইয়াত কমপ্লিট চাফা কৰি আছে ঘাঁহ বন একো নাই আৰু 5ৰ পৰা 6 ফুটি নেট দিলে হৈ যায় টেনশ্যন নাই চক এইটো পাৰ হৈ নাযায় লোকেল কুকুৰা হ'লে এইবিলাক চব পাৰ হৈ যাব কিন্তু এই কুকুৰা চৰাই সিমান মানে নৌৰে কমে উৰে উৰি বাহিৰত নাযায় তো খৰচা ইয়াৰো কম কোম্পানীৰ দানা দিব পাৰে বা ঘৰৰ দানা দিব পাৰে